চমৰীয়াৰ মিৰপুৰ প্ৰাথমিক বিদ্যালয়ত চৰকাৰী কামৰ আধাৰশিলা স্থাপন। কামৰূপ জিলাৰ চমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বটিয়ামাৰীৰ মিৰপুৰ প্ৰাথমিক বিদ্যালয়ত চৰকাৰী কামৰ শুভ উদ্বোধন কৰে। এই কামৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ সভানেত্ৰী বানিছা খাতুনৰ সহযোগত অৱসৰী শিক্ষক এম ইব্ৰাহিম আলীয়ে। উল্লেখ্য যে আবণ্টিত বিধায়ক পুঁজি 2022-23 অধীনত বিদ্যালয়খনে মাটি ভৰ্তিকৰণৰ বাবদ লাভ কৰে 4,20,000 টকা। উক্ত আবণ্টিত ধনেৰে মাটি ভৰ্তিকৰণ উপলক্ষে বিদ্যালয় প্ৰাংগণত দুষ্ট নবাব হাবিবুল্লাই আয়োজন কৰে এখন আধাৰশিলা অনুষ্ঠানৰ। এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে নিৰ্মাণ কমিটিৰ সভাপতি মুৱাজ্জেম হুছেইন, বিদ্যালয়খনৰ প্ৰধান শিক্ষক জয়ন্ত বিশ্বাস, সহ শিক্ষক আইনুল হক, বামুণবাৰী মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি ফাইজুল হক, বকো সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কুৰপান আলী, জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আমিনুল আহমেদ আৰু ৱাৰ্ড সদস্য আজিজুল হকৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল। কাম বিধায়ক পুঁজিৰ পৰা আধাৰশিলা স্থাপন কৰা হয় আৰু এই কামত আমাৰ এই মিৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ মহান উপকাৰ এটা হ'ব, কাৰণ যাতে এই অঞ্চল দহা অঞ্চল পানীৰে ভৰপূৰ হৈ থাকে আৰু সৰু সৰু ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহিব নোৱাৰে। এই আৰ্ট ফিলিঙত আমাৰ মহান উপকাৰ এটা হ'ব। এই চকতে বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। MLA ফাণ্ড LED 2022-23 বৰ্ষৰ মিৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ 4,20,000 টকা আৰ্ট ফিলিঙৰ কাৰণে বিধায়িকাৰ বলিষ্ঠ তৎপৰতাৰ ৰাইজৰ অনুৰোধ মৰ্মে আৰ্ট ফিলিঙৰ কাৰণে এতিয়া 4,20,000 টকা বিধায়িকাই অনুমোদন দিছে। এই অনুমোদনটো হৈছিলে জুলাইত। এতিয়া এই অঞ্চলত দুৰ্গম অঞ্চল, বানপীড়িত অঞ্চল, সেই সময়ত মই কাম কৰিব নোৱাৰিলোঁ, যিহেতু মাটিৰ কাম। সেই সময়ত বানপানী আছিল। তাৰপিছতে এতিয়া আপোনাৰ আহি আমাৰ ডিচেম্বৰ মাহতে মাটিৰ কাম কৰিব পাৰোঁ। তাৰে আজি শুভ উদ্বোধনী হ'ল। আমাৰ উদ্বোধন কৰিলে আমাৰ জ্যেষ্ঠ কংগ্ৰেছী তথা বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম ইব্ৰাহিম আলী ডাঙৰীয়া আৰু লগতে 37 নং বামুণবাৰী গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু নিৰ্মাণ কমিটিৰ সভাপতি মুৱাজ্জেম হুছেইন খান ডাঙৰীয়া সহযোগত আজি এই পবিত্ৰ অনুষ্ঠানত আৰ্ট ফিলিঙৰ শুভ উদ্বোধনী কৰা হ'ল। কিয় লাভ হ'ব মানে আমাৰ এই বিদ্যালয়খনত কণ ল'ৰা ছোৱালী ইয়াতে পাঠদান কৰে। ইয়াতে এজাক বৰষুণ দিয়াৰ লগে লগে ইয়াতে বানপানী হয়, ল'ৰা ছোৱালী আহিব নোৱাৰে। বানপানী যেতিয়া হয় তেতিয়া সৰু সৰু ল'ৰা ছোৱালী বাগৰি পৰি যায়। সেইখিনি আমাৰ নিশ্চয় এই অঞ্চলৰ অভিভাৱক বা ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলৰ মহান উপকাৰ হ'ব। গড়গাঁৱৰ পৰা আবুল কালামৰ ৰিপৰ্ট, PI নিউজ।